অসম নাট্য সন্মিলনৰ সৰ্বস্তৰৰ কৰ্মীসকলৰ সহযোগত আৰু তেওঁলোকৰ সমৰ্থনত আজি মই অসম নাট্য সন্মিলনৰ আগন্তুক 2টা বৰ্ষৰ কাৰণে সভাপতি নিৰ্বাচিত হৈছোঁ। নিশ্চিতভাৱে মোৰ কান্ধত অসমৰ নাট্যপ্ৰেমী ৰাইজে এটা গুৰু দায়িত্ব অৰ্পণ কৰিলে আৰু মোৰ অহৰহ চেষ্টা থাকিব যে নাট্য সন্মিলনৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে মই কেনেদৰে চেষ্টা কৰি যাব পাৰোঁ। কাৰণ বিগত কেইটামান বছৰত আমি দেখা পালোঁ যে অসম নাট্য সন্মিলনৰ গ্ৰাফডাল ঊৰ্ধ্বমুখী নহৈ পেলাই নিম্নমুখী হোৱাৰ এটা প্ৰৱণতা গঢ় লৈ উঠিছিল। সেই প্ৰৱণতাৰ পৰা নাট্য সন্মিলনক ওপৰলৈ কেনেকৈ তুলি নিব পাৰোঁ তাৰ কাৰণে মোৰ কান্ধত গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে। আজিৰ পৰা মই 2টা বছৰৰ ভিতৰত কি কৰিব পাৰোঁ, বিভিন্ন আমাৰ নাট্য সন্মিলনৰ কৰণীয় আছে, বিভিন্ন অসুবিধা আছে, সেইবিলাক এটা এটাকৈ মোৰ সহযোগীসকলক লৈ অসমৰ সমস্ত নাট্যপ্ৰেমীসকলক লৈ পেলাই নাট সৈনিকসকলক লৈ পেলাই মই কেনেদৰে আগবাঢ়ি যাম এই বিষয়ে মই নিশ্চিতভাৱে মই এক পৰিকল্পনা যুগুত কৰি আমাৰ প্ৰতিদ্বন্দ্বী আছিল মূলতঃ 4গৰাকী। তাৰে এগৰাকীয়ে তেখেতৰ দৈহিক অৱস্থাৰ কাৰণে তেখেতে প্ৰতিদ্বন্দ্বিতালৈ নাহোঁ বুলি ক'লে, দ্বিতীয় এগৰাকীয়ে তেওঁৰ নাম প্ৰত্যাহাৰ কৰিলে আৰু তৃতীয় এগৰাকীয়ে তেওঁৰো অসুস্থতাবশতঃ শাৰীৰিক অসমৰ্থতাৰ কাৰণে তেখেতে ক'লে। শেষ মুহূৰ্তত তেখেতে নাম প্ৰত্যাহাৰ কৰা নাই যদিও তেখেতে অনানুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে মই প্ৰতিদ্বন্দ্বিতাৰ দৌৰত নাই। আৰু তেনেদৰে সৰ্বসন্মতক্ৰমে আজি সভাগৃহত উপস্থিত আটাইকেইজন আমাৰ অসম নাট্য সন্মিলনৰ বিভিন্ন শাখাৰ প্ৰতিনিধিয়ে একমুখে মোক যিহেতু সমৰ্থন কৰিলে, মই তেখেতসকলৰ সমৰ্থনত আজি 2টা বৰ্ষৰ কাৰণে আগন্তুক 2টা বৰ্ষৰ কাৰণে অসম নাট্য সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত হ'লোঁ। নিশ্চয়কৈ এনেকুৱা এটা দিনৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ। কাৰণ 1975 চনৰ পৰা মই নাট্য সন্মিলনৰ সৈতে জড়িত আৰু নাট্য সন্মিলনৰ ভিতৰে বাহিৰে আটাইবিলাক কোন মই যিহেতু ভালদৰে জানো, গতিকে মই ভাবোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈকে অসম নাট্য সন্মিলনৰ যি শাখা প্ৰশাখা, সেই শাখা প্ৰশাখাসমূহ যিহেতু মই একেবাৰে গুৰিলৈকে চিনি পাওঁ, গতিকে মই আগন্তুক দিনত কাম কৰাৰ কাৰণে মোৰ সহজ হ'ব। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই কৈছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন নাট্যক্ষেত্ৰৰ যিবোৰ মহিৰো নাট্যক্ষেত্ৰৰ মহিৰো নেশ্যনেল স্কুল অফ ড্ৰামাই হওক বা সংগীত নাটক একাডেমিয়ে হওক বা অন্য ডিপাৰ্টমেণ্ট অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এইবোৰৰ সৈতে মই যিহেতু সুদীৰ্ঘকালৰ সৈতে জড়িত, গতিকে মই ভাবোঁ যে মোৰ কাৰণে কিছুমান কাম কৰা সহজ হ'ব। আৰু আপোনালোকক অতি গৰ্বেৰে কওঁ যে এই বছৰটোত মই অসম নাট্য সন্মিলনত যোগদান কৰা 50 বছৰ পূৰ্ণ হৈছে আৰু সেই 50 বছৰ পূৰ্ণ হোৱা সময়তে আজি অসমৰ নাট্যপ্ৰেমীসকলে মোক আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ এটা প্ৰদান কৰিছে। তাৰ কাৰণে মই সকলোৰে ওচৰত কৃতজ্ঞ।